পবিত্ৰ শাওন মাহৰ পবিত্ৰ দিন সোমবাৰে শ ভক্তপ্ৰাণৰ উপস্থিতিত সামৰণি পৰিল উত্তৰ বুকৰাঝাৰৰ শিৱ মন্দিৰত মহা মৃত্যুঞ্জয় যজ্ঞ। মৃত্যুক জয় কৰিবলৈ শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় মৃত্যুঞ্জয় যজ্ঞ। 11 জন পুৰোহিতৰ হোম যজ্ঞৰ পূৰ্ণ আহুতিয়ে অঞ্চলটোৰ অপায় অমংগল দূৰ হোৱাৰ কামনা উত্তৰ বুকৰাঝাৰবাসীৰ। হোম যজ্ঞৰ নিৰ্মালীলৈ ভগৱান শিৱৰ ওচৰত অঞ্চলবাসীৰ কোটি কোটি প্ৰাৰ্থনা আৰু যেন কৰ্কট ৰোগ আৰু কোনো দুৰ্ঘটনা আৰু নহয় কোনো অকাল মৃত্যু। উলহ মালহেৰে আৰু শিৱ হৰ্ষধ্বনিৰে সামৰণি পৰা মহা মৃত্যুঞ্জয় যজ্ঞৰ সন্দৰ্ভত উদযাপন সমিতিৰ সভাপতি গিৰীশ শৰ্মা আৰু পুৰোহিতে সাংবাদিকক কি ক'লে শুনকচোন। কলাইগড়ৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট। নমস্কাৰ, প্ৰথমতে মই আপোনালোকৰ চেনেললৈ ধন্যবাদ জনালোঁ। আজি কেইবছৰ ধৰি আমাৰ এই অঞ্চলত বিভিন্ন আলয় আহুকালে আমাক আগুৰি ধৰি আছে আৰু দুৰাৰোগ্য ৰোগত আমাৰ এই অঞ্চলৰ কেইবাজনো ব্যক্তিৰ অকাল মৃত্যু হৈছিল আৰু সেয়ে আমি আমাৰ ৰাইজে মিলি আমি এটা চিন্তা চৰ্চা কৰিলোঁ যে এই আখুৱাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এটি মহা মৃত্যুঞ্জয় যজ্ঞ পতাৰ কাৰণে চিন্তা চৰ্চা কৰিলোঁ আৰু এই মহা মৃত্যুঞ্জয় যজ্ঞটোৰ কাৰণে আমি পুৰোহিতৰ লগত যোগাযোগ কৰি অকল আমাৰ এই অঞ্চলৰেই নহয় সমগ্ৰ বিশ্বৰ বাবে আমি এই যজ্ঞটো পাতিবৰ কাৰণে স্থিৰ কৰিলোঁ আৰু তেখেতসকলৰ পৰামৰ্শ মতে যোৱা 3 শাওন আৰু আজি 4 শাওন এই দুদিনীয়া কাৰ্যসূচীৰে আমাৰ যজ্ঞটি পতাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সেয়ে যোৱা কালি আমি অধিবাসেৰে পুৰোহিত মণ্ডলীৰ সৈতে মিলি যোৱাকালি অধিবাস হৈ গ'ল আৰু আজি আমাৰ পূৰ্ণ যজ্ঞ হয়। ৰাতিপুৱা 5:30 বজাৰ লগে লগে আমি আয়তীসকলৰ দ্বাৰা পানী তোলা কাৰ্যসূচীটো পালন কৰা হয়। তাৰপিছতে আমাৰ যজ্ঞৰ হোমাগ্নি আৰম্ভ কৰা হয় আৰু দিনজোৰা কাৰ্যসূচীৰে আজি 11,000 হোমাগ্নি কৰা হয় আৰু সমগ্ৰ ভক্তৰ উপস্থিতিত যজ্ঞটি আমাৰ সুচাৰুৰূপে সম্পন্ন কৰা হয়। ইতিমধ্যে আমাৰ যজ্ঞৰ কাম প্ৰায় সমাপ্তি হোৱাৰ পথত আগবাঢ়িছে। ইয়াৰ পিছত আমাৰ পুষ্পাঞ্জলি কাৰ্যসূচীটো ইতিমধ্যে হৈ গ'ল। তাৰপিছতে আমি আমাৰ সমিতিৰ ফালৰ পৰা ভক্তসকলক আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ। এই আপ্যায়নৰ পিছত আমি আমাৰ যজ্ঞৰ সামৰণি মাৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।